নমস্কাৰ, আজি হৈছে 7 আগষ্ট বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে ওলাই আহিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ, ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হু ইজ শৃংখল চলিহা? তেখেত আহোম নহয়, চলিহা উপাধিৰ এজন ব্যক্তিহে। এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে কৈছে যে শৃংখল চলিহা কোন? তেখেত আহোম নহয়, চলিহা উপাধিৰ এজন ব্যক্তিহে। শৃংখল চলিহাক উজনিৰ অভিযান বন্ধ কৰিবলৈ নিৰ্দেশনা লাচিত সেনাৰ। ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে জনাইছোঁ। হু ইজ শৃংখল চলিহা? তেখেত আহোম নহয়, চলিহা উপাধিৰ এজন ব্যক্তিহে। শৃংখল চলিহাক চৰকাৰী দালাল আখ্যা এইবাৰ লাচিত সেনাৰ। চৰকাৰী এজেণ্ট হৈ তেওঁ বৰ্তমান অসমত বিভ্ৰান্তি সৃষ্টি কৰিছে। অসমত এই পৰিস্থিতি সৃষ্টি কৰা তেওঁ মূল নায়ক। শৃংখল চলিহাক এই কাম বন্ধ কৰিবলৈ সকিউনি এইবাৰ লাচিত সেনাৰ। শৃংখল চলিহা বিজতৰীয়া আহোম আৰু আহোমৰ নাম কলংক। শৃংখল চলিহা আহোম নহয়, তেওঁ চলিহা উপাধিৰ এগৰাকী ব্যক্তি, যিটো আহোমৰ বাহিৰত। আৰু আহোম জাতিয়ে শৃংখল চলিহাক বৰ্জন কৰক। অসমৰ তেওঁ ঠিকাদাৰ নহয়, লাচিত ফুকনৰ নাম লৈ তেখেতে টকা ঘটে। শৃংখল চলিহাই মিয়া খেদাৰ নামত ইটাৰ ভাটাত কৰিছিল আন্দোলন, আৰু সেই আন্দোলন কিয় বন্ধ কৰিলে শৃংখল চলিহাই? এক বৃহৎ অংক কৰি তেখেতে এই আন্দোলন বন্ধ কৰিলে, আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক সকিউনি এইবাৰ লাচিত সেনাৰ অমৰ বৰুৱাৰ আৰু শৃংখল চলিহাৰ বিৰুদ্ধে লাচিত সেনাৰ সেনাধ্যক্ষ অমৰ বৰুৱাৰ এই ডাঙৰ মন্তব্য জনাইছোঁ। খবৰটো ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যবাসীৰ বাবে। হু ইজ শৃংখল চলিহা? শৃংখল চলিহা কোন বুলি এতিয়া মন্তব্য কৰিছে, আৰু তেখেত আহোম নহয়, চলিহা উপাধিৰ এজন ব্যক্তিহে। শৃংখল চলিহাক চৰকাৰী দালাল আখ্যা এইবাৰ লাচিত সেনা। চৰকাৰী এজেণ্ট হৈ তেওঁ বৰ্তমান অসমত বিভ্ৰান্তি সৃষ্টি কৰিছে, আৰু অসমত এই পৰিস্থিতি সৃষ্টি কৰা তেওঁ মূল নায়ক। শৃংখল চলিহাক এই কাম বন্ধ কৰিবলৈ সকিউনি এইবাৰ লাচিত সেনাৰ। আৰু শৃংখল চলিহাক এই কাম বন্ধ কৰিবলৈ এক সকিউনি প্ৰদান কৰিছে লাচিত সেনা অমৰ বৰুৱাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। টাইপা সদস্যৰ সৈতে মিয়াৰ কাণ্ডক লৈ উত্তাল সোণাৰী। ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাইজ। মিয়াই টাইপা সদস্যক আক্ৰমণ কৰা কাণ্ডক লৈ উত্তাল হৈ পৰিছে এতিয়া সোণাৰী। ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাইজ। টাই আহোম যুৱ পৰিষদৰ আহ্বানত সোণাৰীত সমবেত খিলঞ্জীয়া ৰাইজৰ একগোট হৈছে জাতীয় জনগোষ্ঠীয় দল সংগঠন। বুধবাৰে সংঘটিত হোৱা ঘটনাক লৈ অনুষ্ঠিত বিশাল প্ৰতিবাদী সভা। খিলঞ্জীয়া লোকক আক্ৰমণ কৰিব বিচৰা মিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক দাবীৰে এতিয়া খিলঞ্জীয়া ৰাইজ ওলাই আহিছে, আৰু কোনো মিয়াক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনাইছে থলুৱা মুছলমানৰ ফালৰ পৰা। খিলঞ্জীয়া মুছলমানৰ ভুলৰ বাবেই মিয়াক প্ৰশ্ৰয় দিয়া হৈছে। গৰিয়ামৰীয়া দেশী জলখা মুছলমানসকলে মিয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ব নালাগে। খিলঞ্জীয়াৰ ভুলৰ বাবেই আজি মিয়াৰ দ্বাৰা পৰিৱেশ বিনষ্ট হৈছে। উজনিৰ খিলঞ্জীয়া মুছলমানে মিয়াক বিয়া পাতি আশ্ৰয় দিয়ে, আৰু মিয়াৰ দ্বাৰা আজি নহ'বলগীয়া বহু ঘটনা সংঘটিত হৈছে এইখন অসমত। এতিয়া সজাগ হ'ব লগা হ'ল, আৰু মিয়া বিতৰণ অভিযানত একগোট হৈছে জাতীয় দল সংগঠন। ডাঙৰ খবৰ জনাইছোঁ, এক বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে ওলাই পৰিছে। ঘৰে ঘৰে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত গৈ চলোৱা হ'ব মিয়া খেদা অভিযান, আৰু প্ৰত্যক্ষ আন্দোলনত জড়িত হৈছে যদিও ঘৰে ঘৰে গৈ মিয়া খেদা নাছিল বুলি এক প্ৰকাৰ মন্তব্য কৰিছে। আৰু আমি প্ৰশাসনক অৱগত কৰিছিলোঁ, নিজে আইন হাতত তুলি লোৱা নাছিলোঁ, আৰু আজি খিলঞ্জীয়া মানুহক দুবাৰকৈ আক্ৰমণ হৈছে, প্ৰাণে মৰাৰ ভাবুকি আহিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটোত আছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ অখিল গগৈৰ ডাঙৰ মন্তব্য। ৰাইজৰ দলক ভোট দিলে অসমত হিন্দু মুছলমানৰ কাজিয়া দূৰ হ'ব। ৰাইজৰ দলক ভোট দিলে অসমত হিন্দু মুছলমানৰ কাজিয়া দূৰ হ'ব, আৰু বিজেপিক ভোট দিলে অসমত হিন্দু মুছলমানৰ কাজিয়া পাব বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য আগবঢ়াইছে এইবাৰ অখিল গগৈয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যবাসীৰ বাবে। কংগ্ৰেছক ভোট দিলে অসমবাসীয়ে দুৰ্নীতি পাব, আৰু ৰাইজৰ দলক ভোট দিলেই চাৰিটা সুবিধা লাভ কৰিব অসমবাসীয়ে। 2026ত অকলে নিৰ্বাচন খেলাৰ পক্ষক
পখুকতাৰে ৰাইজৰ দলক ভোট দিবলৈ আহ্বান এইবাৰ অখিল গগৈক কৈছে যে ৰাইজৰ দলক ভোট দিলে অসমত হিন্দু মুছলমানৰ কাজিয়া দূৰ হ'ব বিজেপিক ভোট দিলে অসমত হিন্দু মুছলমান পাব আৰু কংগ্ৰেছক ভোট দিলে অসমবাসীয়ে দুৰ্নীতি পাব কিন্তু ৰাইজৰ দলক ভোট দিলে চাৰিটা লাভ হ'ব অসমবাসীৰ 2026ত অকলে নিৰ্বাচন খেলাৰ পখুকতাৰে ৰাইজৰ দলক ভোট দিবলৈ আহ্বান এইবাৰ অখিল গগৈৰ আইছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এইবাৰ শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য কৈছে যে কাইলৈ হ'ব জাতি ৰক্ষাৰ স্বাৰ্থত ডাঙৰ সিদ্ধান্ত যুঁজ এখন হ'বই ঘোষণা শৃংখল চলিহাৰ এই মুহূৰ্তৰ খবৰ ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক কাইলৈ লোৱা হ'ব জাতি ৰক্ষাৰ স্বাৰ্থত আটাইতকৈ ডাঙৰ সিদ্ধান্ত যুঁজ এখন হ'বই আৰু কাইলৈ তাৰিখ ঘোষণা কৰা হ'ব যুঁজৰ বাবে কেতিয়া মিয়াই ঘৰ খালী কৰিব লাগিব তাৰ তাৰিখ ঘোষণা কৰা হ'ব আৰু উজনি অসম খালী কৰিবই লাগিব মিয়াই উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব আৰু কথা এটাই উজনি অসমৰ পৰা সকলো মিয়া যাব লাগিব মিয়া খেদি পঠিয়াব এইবাৰ শৃংখল চলিহাই আৰু শুক্ৰবাৰে অৰ্থাৎ 8 আগষ্টৰ দিনাই মিটিং পাতি আমি কৈ দিম কেতিয়া যাব লাগিব মিয়াসকলে উজনিৰ পৰা মুঠতে উজনি অসমৰ পৰা মিয়া যাবই লাগিব হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ খবৰটো জনাইছো আকৌ কাইলৈ লোৱা হ'ব জাতি ৰক্ষাৰ স্বাৰ্থত আটাইতকৈ ডাঙৰ সিদ্ধান্ত যুঁজ এখন হ'বই কাইলৈ তাৰিখ ঘোষণা কৰা হ'ব আৰু কেতিয়া মিয়াৰ ঘৰ খালী কৰিব লাগিব তাৰ তাৰিখ ঘোষণা কৰা হ'ব কাইলৈৰ দিনটোত উজনি অসম খালী কৰিবই লাগিব উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব এই মুহূৰ্তৰ খবৰ জনাই গৈছো ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ য'ৰ পৰা আহিছে তালৈ ঘূৰি যাওক আত্মীয়ক দিয়া নহ'ব স্থান খিলঞ্জীয়া মুছলমানে গাঁৱত প্ৰৱেশ নিষেধ কৰিলে উচ্ছেদিত মিয়াৰ এই মুহূৰ্তৰ খবৰ জনাইছো ডাঙৰ খবৰ য'ৰ পৰা আহিছে তালৈ ঘূৰি যাওক কোনো আত্মীয়ক দিয়া নহ'ব স্থান আৰু উচ্ছেদ অভিযানৰ কোনো ব্যক্তিয়ে আহি যাতে গাঁৱত প্ৰৱেশ নকৰে যদি কৰে প্ৰশাসনে উচিত ব্যৱস্থা কৰিম আৰু কামৰূপৰ মুছলমান গাঁৱৰ ৰাইজে লৈছে এই বিশেষ পদক্ষেপ নামাজ পঢ়িয়ে বেনাৰ আঁৰিলে শ মুছলমানে পথত বেনাৰ আঁৰি গাঁৱত প্ৰৱেশ বাধা দিলে উচ্ছেদিতক আৰু একাংশ উচ্ছেদিত লোকে আশ্ৰয় লৈছে ৰাজ্যৰ বিভিন্ন অঞ্চলত তাৰ পিছতেই খিলঞ্জীয়া মুছলমানে গাঁৱত প্ৰৱেশ নিষেধ কৰিলে উচ্ছেদিত মিয়াৰ আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এইবাৰ গুৱাহাটীৰ বিৰুবাৰীত হ'ব উচ্ছেদ অভিযান বেদখলকাৰীক 15 দিনৰ সময় দিলে এইবাৰ চৰকাৰে এই মুহূৰ্তৰ খবৰ জনাইছো ডাঙৰ খবৰ এইবাৰ গুৱাহাটীৰ বিৰুবাৰীত চলিব উচ্ছেদ অভিযান বিৰুবাৰীৰ চৰকাৰী ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ পাহাৰ নহয় সমতলত থকা চৰকাৰী ভূমিত হ'ব উচ্ছেদ আৰু প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ সমীপত হ'ব উচ্ছেদ আৰু নিজৰ ভূমি বুলি তথ্য প্ৰমাণ দিব লাগিব তাৰে বাসিন্দাই বেদখলকাৰীক 15 দিনৰ সময় বান্ধি দিলে ৰাজহ বিভাগে এবাৰ গুৱাহাটীৰ বিৰুবাৰীত চলিব উচ্ছেদ অভিযান বিৰুবাৰীৰ চৰকাৰী ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ পাহাৰ নহয় সমতলত থকা চৰকাৰী ভূমিত হ'ব বৃহৎ উচ্ছেদ অভিযান আৰু প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ সমীপত হ'ব উচ্ছেদ অভিযান নিজৰ ভূমি বুলি প্ৰমাণ দিব নোৱাৰিলে কৰা হ'ব উচ্ছেদ আৰু বেদখলকাৰীক 15 দিনৰ সময় বান্ধি দিলে ৰাজহ বিভাগে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ হাজু হৈছে শ বুলডোজাৰ আৰু জেচিবি হাজু হৈছে 2ৰ পৰা 3000 আৰক্ষী অহা 8 আগষ্টত উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ শ বুলডোজাৰ হাজু হৈছে জেচিবি আৰু হাজু হৈছে 2ৰ পৰা 3000 আৰক্ষী অহা 8 আগষ্টত উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান জনাইছো খবৰ ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে 11000 বিঘা ভূমিত উচ্ছেদ সম্পন্ন হোৱাৰ পিছতেই আন এক অভিযানৰ বাবে হাজু হৈছে প্ৰশাসন উৰিয়াম ঘাটৰ পিছত এইবাৰ নেঘেৰী বিলত চলিব বুলডোজাৰ হাজু শ বুলডোজাৰ জেচিবি আৰু হাজু হৈছে 2ৰ পৰা 3000 আৰক্ষী বেদখলকাৰীলৈ অন্তিম সময়সীমা বান্ধি দিলে প্ৰশাসনে আৰু 205টা অবৈধ বেদখলকাৰীৰ পৰিয়ালত এবাৰ চলিব উচ্ছেদ আৰু প্ৰশাসনৰ অন্তিম দিন ঘোষণাৰ পিছতেই হাহাকাৰ লাগিছে বেদখলকাৰীৰ পৰিয়ালৰ মাজত আৰু প্ৰশাসনৰ অন্তিম দিন ঘোষণাৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে পৰিয়ালবোৰৰ মাজত